MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাহক আজিৰ বাতৰি। চৈকতা চাহ বাগিচাৰ শ্ৰমিকসকলৰ উদ্যোগত সাব্যস্ত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। নিউজ ডাইৰেক্ট ৰিপৰ্ট। মৰিয়নিৰ চৈকতা চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ। অসম চাহ নিগমৰ অধীনৰ মৰিয়নি চৈকতা কাটনিবাৰী নাগিনীজান চতাই ঢেকীয়াজুলি আদি কৰি কেইবাখনো চাহ বাগিচা অসম চৰকাৰে জালিংগা টি কোম্পানীক লিজত দিছিল, কিন্তু কৰ্মৰত শ্ৰমিকত কোম্পানীটোৱে নৱেম্বৰ মাহৰ পৰা প্ৰাপ্য নিদিয়াকৈ আত্মগোপন কৰি আছে। কোম্পানীটোৱে বাগিচা একাংশ শ্ৰমিক কামৰ বাবে যোগ্য নহয় বুলি অভিযোগ কৰি কামৰ পৰা অব্যাহতি দিবলৈ যো-জা কৰাৰ ফলত ক্ষোভিত হৈ পৰিছে শ্ৰমিক সমাজ। বাগিচাখনৰ কৰ্মচাৰী উপকৰ্মচাৰীসকলক আৱশ্যকীয় সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ লগতে ফেক্টৰীটোৰ মেচিনসমূহৰ পিতল তামৰ অংশসমূহ খুলি লৈ যোৱাৰ লগতে উক্ত মেচিনসমূহত ষ্টীল ব্যৱহাৰ কৰা বুলি কৰ্মচাৰীসকলে অভিযোগ কৰে। আনহাতে শ্ৰমিকক প্ৰবঞ্চনা কৰা জালিংগা টি কোম্পানীটোৱে উক্ত বাগিচা কেইখনৰ দৰমহা, বিদ্যুৎ বিল, শ্ৰমিকৰ সমস্যা আদি কৰি বিভিন্ন সমস্যা সমাধান কৰাত ব্যৰ্থ হৈ বাগিচাখন চলাবলৈ অপাৰগতা প্ৰকাশ কৰি উক্ত কোম্পানীটোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আছাম টি কোম্পানীৰ পৰিচালন সঞ্চালক আদি কৰি বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। আনহাতে বৃহস্পতিবাৰৰ পৰা বাগিচাৰ কলঘৰত শ্ৰমিকসকলে কৰা অৱস্থান ধৰ্মঘট অব্যাহত আছে। কেপচিছন আনি দিলে ডক্টৰৰ পৰা আমাক বেজি দৌৰাব কেপচিছনৰ পইচাই নাই আমাৰ। আমি কেনেকৈ চলো? ল'ৰা ছোৱালী পঢ়া লিখাটো বাদেই দিয়ক, আমি চাহ জনগোষ্ঠী যে আমাৰ ল'ৰা ছোৱালী পঢ়িবও নালাগে। সেইটো লকআউট হ'ব, আমি হ'ব নিদিওঁ, আমি হ'বলৈ নিদিওঁ। যি হ'ব, যদি কিবা হ'বলৈ আছিলে আমি চবে ৰাইজ উঠি পৰি লাগিম। যি হ'ব হয় নাই ৰাইজ কোৱা? আমি কেতিয়া বন্ধ হ'ব নিদিওঁ। আমাৰ তেজ গৰম হৈ আছে, যি হ'ব হ'ব। আমি মুখ্যমন্ত্ৰী ছাৰক একদম অনুৰোধ কৰি কৈছো যে এইটো কেতিয়া হ'ব, লকআউট হ'ব নিদিওঁ আমি, যি হ'ব হ'ব। কোম্পানী যেতিয়াৰ পৰা আহিছে, এই জালিংগা কোম্পানী আহি আমাক প্ৰথমৰ পৰাই জালিংগাই আমাৰ একাউণ্ট হোৱা নাই বুলি জোৰ তৰ পৰা ধাৰ কৰি আনি দৰমহা দিলে কেইসপ্তাহমান। তাৰপাছত আকৌ শুকুৰবাৰে দিব লাগে, মঙলবাৰে দিয়ে, আকৌ কেতিয়াবা শনিবাৰ পৰি যায়, মানে ছেকেণ্ড ছেটাৰডে ফৰ্থ ছেটাৰডে এনেকৈ থাকে নহয়, শুকুৰবাৰ শনিবাৰ তেনেকৈ ভিতৰত সোমবাৰ মঙলবাৰ এনেকৈ পৰি যায় মানে আমাৰ দৰমহাটো। তাৰপিছত এতিয়াতো আমাৰ আজি হ'ব লাগিছিলে, আজিতো দৰমহা নহ'বই বুলি কৈছে। আৰু এতিয়া শুনিছোঁ যে আমাৰ মেনেজাৰো পলাই গৈছে, মালিক পলাই গৈছে বুলি শুনিছোঁ। এতিয়া আমাৰ বৰ দুখৰ বিষয়। আমাৰ চাহ শ্ৰমিকটো আমি আৰু বেলেগ আমাৰ কোনো জীৱিকা বোলা বস্তুটো নায়েই।
আমি এই বাগানৰ দৰমহাটো আমি বৃহস্পতিবাৰটো কেনেকৈ পাৰ কৰিম যে আমাৰ শুকুৰবাৰ আহিব যে আমি দৰমহা 2 টকা পালে মানে আমাৰ চাউল পাত কিনি আমাৰ ৰাইজে চলে ঘৰখন। আমাৰ আজি শুকুৰবাৰ হৈ গ'ল, আজি বোলে সিহঁতি পলাই গ'ল, এতিয়া মালিক নাইকিয়া, মালিক নাই, এতিয়া আমাক দৰমহা কোনে দিব? আকৌ কেইদিন নিদিয়াকৈ থাকিব? মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে আগতে যেনেকৈ আমাক ATC কোম্পানীয়ে চলাইছিলে তেনেকৈ আমাক চলাওক, আৰু আমাক জালিংগা নালাগে, আমি ATCতে কাম কৰিম। ATCত আমাক বহুত দুৰ্নীতি কৰিলে, মানে ATC অহাৰ পৰা কৈছে যে 8 ঘণ্টা কাম কৰিব লাগে। ঠিক আছে, আমি 8 ঘণ্টা সকলো ৰাইজে জালিংগাই কৈছে 8 ঘণ্টা কাম আমাক দিব লাগিব। ঠিক আছে, আমাৰ ৰাইজে সকলোৱে 8 ঘণ্টা কাম দিয়ে। আমাৰ আগতে ATC যেতিয়া আছিলে আমাৰ 4 ঘণ্টাত, মানে মিলামিলিৰ মাজত 4 ঘণ্টা আমাৰ ফেক্টৰীটো হৈছিলে, 4 ঘণ্টা চলাইছিলে। তাৰ মাজত এতিয়া কি কৰে, 8 ঘণ্টা পূৰা ডিউটি কৰে, কিন্তু বাগানতো 8 ঘণ্টা ডিউটি পূৰা দিছে। আমাৰ ৰাইজে আশাতহে দিছে 8 ঘণ্টা ডিউটি, যে আজি নহয় কালি তোমালোকক আমি এতিয়া 2 দিন হৈছেহে অহা, 1 মাহ হৈছেহে, 2 মাহ হৈছেহে, 2 মাহৰ পাছত আমি সকলো ঠিক কৰি দিম, সকলো সা সুবিধা যি তোমালোকক কৰিছিলোঁ। ৰেচনৰ কথা হ'ল 9 মাহত আমাৰ 4 দিনমান 4 সপ্তাহমান ৰেচন পাইছে ৰাইজে, আৰু পানী নাই, ইয়াতে খৰি নাই, কেচমমৰ সুবিধা, মানে মেডিকেলৰ একো ট্ৰিটমেণ্টৰ সুবিধা নাই, তেনেকৈ আমাৰ একো সুবিধাই নাই। সেইটো কাৰণে চৰকাৰক আমি মুখ্যমন্ত্ৰী অনুৰোধ জনাইছোঁ যাতে আমাক চৰকাৰে আকৌ যেনেকৈ আমাক ATC জালিংগাক আমাক যেনেকৈ চমজাই দিছিলে, লিজত দিছিলে নে বিক্ৰী কৰি দিছিলে তেওঁহে জানিব, কিন্তু আমাক আকৌ আঁকোৱালি ল'ব বুলি তেওঁক নম্ৰভাৱে অনুৰোধ জনাইছোঁ।